Hi everyone, আজি আমি কথা পাতিম এই টেবলেটটোৰ ওপৰত। আমি দেখিবলৈ পাওঁ এই টেবলেটটো ফাৰ্মাসীৰ পৰা মানুহে জধে মধে কিনি নিয়ে আৰু বুটকল গাজিৰ নিচিনা খায়, কিন্তু নাজানে ইয়াৰ সাইড ইফেক্ট কি, ই কিমান মাৰাত্মক হ'ব পাৰে। গতিকে মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই টেবলেটটোৰ ফাংচন, ড'জ আৰু সাইড ইফেক্ট কি আৰু কেতিয়া এই টেবলেটটো খাব লাগে সকলো কথাখিনি বুজাই ক'বলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যিসকলে নতুনকৈ এই চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অলপ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যে এই টেবলেটটোৰ নাম হৈছে মেনফৰ্ছ 100 আৰু ইয়াৰ কম্পজিশ্যন হৈছে চিলডিনাফিল 100 mg আৰু ইয়াক মেনুফেকচাৰ কৰিছে মেনকাইণ্ড ফাৰ্মাই। প্ৰথমে কম এই টেবলেটটো কিয় ব্যৱহাৰ কৰা হয়। এই টেবলেটটো ব্যৱহাৰ কৰা হয় ইৰেক্টাইল ডিছফাংচন অৰ্থাৎ যৌন সমস্যাজনিত কাৰণত ইয়াক ব্যৱহাৰ কৰা হয়। যেনে কিছুমান মানুহৰ বীৰ্য কমকৈ ওলায়, কিছুমান মানুহৰ যৌন উত্তেজিত নহয় বা কিছুমান মানুহৰ লিংগ ঢিলা থাকে, তেনেকুৱা কাৰণত এই টেবলেটটো ব্যৱহাৰ কৰা হয়। আমাৰ অধিক সংখ্যক মানুহক দেখিবলৈ পোৱা যায় যে এই টেবলেটটো একমাত্ৰ যৌন তৃপ্তিৰ কাৰণে ফাৰ্মাসীৰ পৰা জধে মধে কিনি নিয়ে আৰু বুটকল গাজিৰ নিচিনা খায়, একমাত্ৰ যৌন উত্তেজনাৰ কাৰণে, কিন্তু নাজানে ইয়াৰ সাইড ইফেক্ট কি বা ই কিমান মাৰাত্মক হ'ব পাৰে। গতিকে ই কেনেদৰে আমাৰ বডিত কাম কৰে সেইটো কৈ দিছোঁ। টেবলেটটো খোৱাৰ পিছত আমাৰ বডিত তেজৰ গতিটো বঢ়াই দিয়ে, যিটো ব্লাড ফ্লো আছে সেইটো ইনক্ৰিজ কৰি দিয়ে, যাৰ ফলত অধিক হাৰত যৌনাংগলৈ তেজৰ গতি কৰে আৰু তেজৰ লগতে হৰমনবিলাকো গতি কৰে, যিবিলাক ছেক্সুৱেল হৰমন আছে, আৰু সিহঁতে যৌনাংগটো উত্তেজিত কৰি দিয়ে আৰু তেজৰ গতিটো বঢ়াৰ কাৰণে যৌনাংগটো অধিক টান হৈ পৰে। এইখিনি হৈছে ইয়াৰ প্ৰধান ফাংচন। এতিয়া আহোঁ ইয়াৰ ড'জলৈ, কেনেকৈ খাব লাগে। যে এই টেবলেটটো মেক্সিমাম একদিনত 100 mg খাব পাৰি। এই টেবলেটটো খাব লাগে সম্ভৱলৈ যোৱাৰ 30 বা 45 মিনিট আগত। খালী পেটতো খাব পাৰি, কিবা খায়ো খাব পাৰি। এইটো হৈছে ইয়াৰ ড'জ। এতিয়া আহোঁ মেইন কথালৈ, ইয়াৰ ছাইড ইফেক্ট কি। যে ইয়াৰ প্ৰধান ছাইড ইফেক্ট হৈছে যিহেতু ই ব্লাড ফ্ল'টো বঢ়াই দিয়ে, তেজৰ গতিটো বঢ়াই দিয়ে, গতিকে বিপিটোও বঢ়াই দিয়ে, অৰ্থাৎ ব্লাড প্ৰেছাৰটো ই বঢ়াই দিয়ে। গতিকে যিসকল মানুহে অলৰেডি হাইপাৰটেনশ্যনত ভুগি থাকে, যাৰ বিপি আগৰ পৰাই বেছি, তেওঁলোক মানুহে যদি এই টেবলেটটো খাই থাকে তেনেহ'লে বিপিটো আৰু অধিক হাই হৈ যাব, যাৰ ফলত মানুহজনৰ ষ্ট্ৰ'ক হ'ব পাৰে। 2 নম্বৰতে যিহেতু আমাৰ তেজৰ গতি হাৰ্টৰ মাজেৰেও হয়, গতিকে হাৰ্টৰ মাজেৰে যদি হাই স্পীডত তেজ গতি কৰে তেনেহ'লে হাৰ্ট এটাক হ'ব পাৰে। এই দুটা হৈছে ইয়াৰ প্ৰধান ছাইড ইফেক্ট, ষ্ট্ৰ'ক আৰু হাৰ্ট এটাক। আৰু কিছুমান সৰু সুৰা ছাইড ইফেক্ট আছে, যেনেকুৱা মাচুল পেইন হ'ব পাৰে, মূৰটো বেয়া লাগিব পাৰে, মূৰ বিষাব পাৰে, গেছৰ সমস্যা হ'ব পাৰে, এইবিলাক ইয়াৰ মাইনৰ ছাইড ইফেক্ট। গতিকে আপোনালোকে মনত ৰাখিব ইয়াৰ প্ৰধান ছাইড ইফেক্ট দুটা, হাৰ্ট এটেক আৰু ষ্ট্ৰ'ক। গতিকে আপোনালোকক অনুৰোধ, জধে মধে এই টেবলেট ব্যৱহাৰ নকৰিব। যদি কাৰোবাৰ যৌন সমস্যা থাকে তেনেহ'লে ডক্তৰৰ পৰামৰ্শ লৈ ডক্তৰে যি ধৰণে প্ৰেছক্ৰাইব কৰে সেইমতে এই টেবলেটটো আপোনালোকে ব্যৱহাৰ কৰক। নিশ্চয় এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা অলপ হ'লেও শিকিব পালে। ধন্যবাদ। জয় আই অসম।